হয়, আমাৰ মাজতে আমি বহুতখিনি ইনফৰমেশ্যন পাই আছিলো যে সৰ্বগাঁও অঞ্চলত আৰু নগাঁও সদৰৰ আশে-পাশে কিছু চুৰি ঘটনা সংঘটিত হৈ আছিল। অকল বাইকেই নহয়, অন্যান্য ধৰণৰ চুৰি হৈছিল। তো তাতে আমাৰ এটা টিম গঠন কৰা হ'ল। আমাৰ সদৰ OC আৰু আমাৰ IC সৰ্বগাঁও তেওঁলোকে এটা টিম গঠন কৰিলে। কৰাৰ পিছত আমি চ'ৰ্চ ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি প্ৰথমতে আমি হাবিবুৰ ৰহমান বুলি এগৰাকী ব্যক্তিৰ তাত দুখন বাইক উদ্ধাৰ কৰা হ'ল। তাৰপিছত তাৰ ইণ্টাৰগেশ্যনৰ ওপৰত বেছ কৰি দুপৰীয়াকৈ পুনৰ এখন বাইক উদ্ধাৰ কৰা হ'ল। আৰু এই যিটো আমাৰ তদন্ত চলি আছে, গতিকে আৰু যথেষ্টখিনি বাইক আমাৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা। আৰু এই ক্ষেত্ৰত আমাৰ নগাঁও PS কেছ নম্বৰ 187/25 এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিল আণ্ডাৰ ছেকশ্যন 303 ছাবছেকশ্যন 2 BNS। আৰু আমি 4জন ব্যক্তিক এতিয়ালৈকে আটক কৰা হৈছে। তেওঁলোক আছে, এজন আছে চলচলি ৰূপহীয়াটোৰ, তেনেকে আমাৰ টোটেল 4জন আছে। এইটো এটা নেক্সাছ হয়, যিহেতু চুৰি বাইক তেওঁলোকে লৈ যায় আৰু তাৰপিছত বিভিন্ন ডিষ্ট্ৰিক্টৰ বাহিৰলৈ তালৈ তেওঁলোকে পঠিয়ায়। গতিকে আমি ৰূপহীয়াটোৰ পৰা এইটো বস্তু আমি ৰিকভাৰী কৰিছো, তাৰ বাহিৰলৈও যাব পাৰে। গতিকে এই তদন্ত চলি আছে। হয়, হবিবুৰ ৰহমানক ধৰা হৈছে, তেখেতৰ ঘৰত। হয়, আমাৰ মাজতে আমি বহুতখিনি ইনফৰমেশ্যন পাই আছিলো যে সৰ্বগাঁও অঞ্চলত আৰু নগাঁও সদৰৰ আশে-পাশে কিছু চুৰি ঘটনা সংঘটিত হৈ আছিল। অকল বাইকেই নহয়, অন্যান্য ধৰণৰ চুৰি হৈছিল। তো তাতে আমাৰ এটা টিম গঠন কৰা হ'ল। আমাৰ সদৰ OC আৰু আমাৰ IC সৰ্বগাঁও তেওঁলোকে এটা টিম গঠন কৰিলে। কৰাৰ পিছত আমি চ'ৰ্চ ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি প্ৰথমতে আমি হাবিবুৰ ৰহমান বুলি এগৰাকী ব্যক্তিৰ তাত দুখন বাইক উদ্ধাৰ কৰা হ'ল। তাৰপিছত তাৰ ইণ্টাৰগেশ্যনৰ ওপৰত বেছ কৰি দুপৰীয়াকৈ পুনৰ এখন বাইক উদ্ধাৰ কৰা হ'ল। আৰু এই যিটো আমাৰ তদন্ত চলি আছে, গতিকে আৰু যথেষ্টখিনি বাইক আমাৰ উদ্ধাৰ হোৱাৰ সম্ভাৱনা। আৰু এই ক্ষেত্ৰত আমাৰ নগাঁও PS কেছ নম্বৰ 187/25 এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিল আণ্ডাৰ ছেকশ্যন 303 ছাবছেকশ্যন 2 BNS। আৰু আমি 4জন ব্যক্তিক এতিয়ালৈকে আটক কৰা হৈছে। তেওঁলোক আছে, এজন আছে চলচলি ৰূপহীয়াটোৰ, তেনেকে আমাৰ টোটেল 4জন আছে। এইটো এটা নেক্সাছ হয়, যিহেতু চুৰি বাইক তেওঁলোকে লৈ যায় আৰু তাৰপিছত বিভিন্ন ডিষ্ট্ৰিক্টৰ বাহিৰলৈ তালৈ তেওঁলোকে পঠিয়ায়। গতিকে আমি ৰূপহীয়াটোৰ পৰা এইটো বস্তু আমি ৰিকভাৰী কৰিছো, তাৰ বাহিৰলৈও যাব পাৰে। গতিকে এই তদন্ত চলি আছে। হয়, হবিবুৰ ৰহমানক ধৰা হৈছে, তেখেতৰ ঘৰত।